হেকিং এতিয়া বিভিন্ন কাৰণত হ'ব পাৰে, বিভিন্ন ক্ষেত্ৰত হ'ব পাৰে। কিছুমানে OTPৰ দ্বাৰা কৰে, কিছুমানে লিংকৰ দ্বাৰা কৰে। সেইকাৰণে আননোন কিবা মেছেজ আহিলে কেতিয়াও লিংক ক্লিক কৰিব নালাগে। আমি লিংক ক্লিক কৰিলে আমাৰ গোটেই ডিটেইলছ গুচি যায়। আৰু বিশেষকে আমি OTP যিকোনো OTP বা সেইটো বেংকেও কয়, চবে কয় যে আমি সেইটো শ্বেয়াৰ কৰিব নালাগে। আৰু ভুলতে যদি কাৰোবাৰ নাম্বাৰৰ পৰা গুগল পেটো পইচা আহে, ৰিটাৰ্ণ কৰিব নালাগে। এইটো মই বেয়া ভাবি কোৱা নাই, কাৰণ তাতো কিছুমানে অটো পে কৰি পঠাই দিয়ে। যদি চিনাকি মানুহ হয় তেটো বেলেগ কথা। সেইটো বেলেগ কথা। অচিনাকি হলে অচিনাকি হলেও ভেৰিফাইড কৰিব নালাগে। আৰু যদিহে কোনো ঘনিষ্ঠ নহয়, তেতিয়াহলে দৰকাৰ নাই, আহিছে একাউণ্টত সোমাইছে, সোমাব পাৰে। কাৰণ 1 টকাৰ কাৰণে এটা বেংক একাউণ্ট ফ্ৰিজ কৰি দিব পাৰে। 1 টকা, সাধাৰণ 1 টকাৰ কাৰণে। আৰু একচুৱেলি এইবোৰ বহুত হৈ থাকে। আৰু আননোন বিশেষকে স্ক্ৰীন শ্বেয়াৰ, ভিডিঅ' ৰেকৰ্ডিং, ভিডিঅ' কল, এইবোৰ আমি পিক আপ কৰিব নালাগে। তোমাৰ জীৱনত কি চেঞ্জ পাইছা তুমি ভাগৱত গীতাখন পঢ়াৰ পিছত? যিবোৰ বস্তু মই কওঁ, বহুততে কৈছো, ইয়াতো কওঁ সেইটো কথাটো, যিটো বস্তু মই আগতে কৰিব নোৱাৰিছিলো, সেই বস্তুটো কৰি এতিয়া ভাল লগা হৈছে। যিটো বস্তু ইম্পচিবল লাগিছিলে, সেইটো এতিয়া মই বাৰ বাৰ কৰি থাকিব পাৰো। সেনেকুৱা কাম মানে তোমাৰ আমনি নালাগে। আৰু চব পজিটিভ লাগে। যোনফালে যাওঁ সেইটো চাইডে পজিটিভ এটা ভাইব অট'মেটিকেলি আহি যায়। আচলতে আপোনালোকে গম পালে, আচলতে আমাৰ উঠি অহা প্ৰজন্মই হওক বা আমিয়ে হওক, আচলতে আমি ভাগৱত গীতাখন পঢ়িব লাগে। একচুৱেলি ডাৰ্ক ৱেবটো খুব এটা ভয়ানক বস্তু। আমি যিটো ইন্টাৰনেট ব্যৱহাৰ কৰি আছো, তাৰে সম্পূৰ্ণ উল্টা। সম্পূৰ্ণ বেয়া বস্তু তাতেই চলে, সম্পূৰ্ণ বেয়াখিনি তাতেই চলে। তাত বিভিন্ন ধৰণৰ বস্তু পোৱা যায়। স্মাগলিঙৰ বস্তু, ড্ৰাগছ হওক, কিবা হওক, ডেঞ্জাৰাছ গেম, চুইচাইড গেম, বিভিন্ন ধৰণৰ বস্তু পোৱা যায় তাতে। আৰু খুব আচৰিত কথা এইটো হ'ব, আমাৰ চব ইন্টাৰনেট কানেক্টেড। এইটো কেমেৰাত যদি ডাটা কানেকশ্যন অন আছে, আমাৰ এক্সেছটো ডাৰ্ক ৱেব পাই থাকিব। আমি যেটো কৰি আছো, প্ৰি ৰেকৰ্ড হৈ আছে। এইটো ইচ্ছা কৰিলে তেওঁলোকে প্ৰি ৰেকৰ্ড কৰি আমি যেটো কৰি আছো চাই থাকিব পাৰিব। নমস্কাৰ, আপোনালোক সকলোকে মই ৰিজুৱে আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো। আজি আমাৰ পাকঘৰত উপস্থিত আছে এজন বিশেষ ব্যক্তি। আপোনালোকে বহুত বিষয়ে আমাৰ পৰা শুনিলে, আৰু আজি অকমান বেলেগ হ'ব, যিটোৰ বিষয়ে আচলতে আমাৰ বা বহুতৰে অভিজ্ঞতা অলপো নাই। তেতিয়াহ'লে প্ৰথমতে তেখেতৰ লগত চিনাকি হওঁ আহক। এয়া আমাৰ মাজত উপস্থিত আছে দীপাংকৰ। দীপাংকৰ নমস্কাৰ। তোমাক আমাৰ পাকঘৰলৈ স্বাগতম। একদম। আজি বহুত কথা পাতিম তোমাৰ লগত। আচলতে মই হিমাশ্ৰিতা তোমাৰ ভিডিঅ' চাইছিলো। আচলতে য'ত মোৰ ভিডিঅ' বিলাক চাই খুবেই ভাল লাগিলে। সকলোতকৈ অলপ টপিকটো বহুত মানে বেলেগ আছে, যিটোৰ বিষয়ে আমি একেবাৰে জ্ঞাত নহয়, মানে তাৰ পৰা বহুত বাহিৰত। বাৰু যি কি নহয়, আমি কথা পাতি থাকিম। প্ৰথমতে পাকঘৰলৈ আহিছে যেতিয়া অকমান মৰম যাচোৱা হওক। নমস্কাৰ, বহা। তেতিয়াহ'লে দীপাংকৰে তোমাৰ পৰিচয়টো আমাৰ পাকঘৰ দৰ্শকসকলক এবাৰ দি দিয়া। মোৰ নাম দীপাংকৰ কাশ্যপ। মই এজন চাইবাৰ এক্সপাৰ্ট হয়, যি ছ'চিয়েল মিডিয়াৰ লগত জড়িত হৈ আছো। আৰু আগতে ইউটিউবাৰ আছিলো, কিন্তু এতিয়া ইউটিউব নহয়, ইউটিউবৰ লগত জড়িত নহয়। এতিয়া মই কিছুমান চাইবাৰ চিকিউৰিটি, যিটো বস্তু আমাৰ অসমত নাই, হেকিং ৰিলেটেড, ইথিকেল ৰিলেটেড কাম কৰি আছো। আৰু মোৰ ঘৰ গুৱাহাটীত, আৰু ঘৰত মা আছে, মই আছো, আৰু ভাইটি আছে। একেবাৰে সৰু পৰিয়াল, সুখী পৰিয়াল। তেতিয়াহ'লে দীপাংকৰটো জানাই, পাকঘৰলৈ আহিলে ৰান্ধিব লাগিবই। একদম, সেইটোতো হয়। জানিলেও ৰান্ধিব লাগিব, নাজানিলেও ৰান্ধিব লাগিব। পাকঘৰ যিহেতু। এতিয়া তুমিনো কি ৰান্ধিবা, আমাৰ দৰ্শকসকলক অকমান জনাই দিয়া। একচুৱেলি মই ভেজিটেৰিয়ান, চ' ভাবিব নালাগে যে মাছ মাংস ৰিলেটেড কিবা বনাম। মই একচুৱেলি বাটাৰ পনীৰটো খাই ভাল পাওঁ আৰু খুৱাই ভাল পাওঁ। চ' আজি মই সেইটোৱে ট্ৰাই কৰিম বুলি ভাবিছো আপোনালোকৰ পাকঘৰত। একেবাৰে চিম্পল ৰেচিপি, আৰু আপোনালোকেও শিকিব পাৰিব। তেতিয়াহ'লে প্ৰথমতে মই কেৰাহীখন বহাই দিম। একদম। কেৰাহীখন গৰম হৈ থাকক, তেতিয়ালৈকে আমি কথা পাতি থাকো। আচলতে দীপাংকৰে বহুত মানুহক হেল্প কৰিছা। মই জনামতে, মই বহুতৰ পৰা, যিহেতু আমাৰ পাকঘৰলৈ নতুন নতুন আলহী আহি থাকে, আৰু তেখেতসকলৰ পৰাও জানিব পাৰিছো, দীপাংকৰে সকলো মানে ইণ্টাৰনেটৰ সমস্যা সমাধানৰ মূল মানুহজন হৈছে দীপাংকৰ। তেনেস্থলত দীপাংকৰে যে এইবিলাক, তোমালোকে জানা যে, আমি জানো যে বহুতে কি হয়, এইবোৰ যে ভিডিঅ'ৰ বা ইউটিউব বা ইনষ্টাই হওক, হেক হৈ যায়। হেক হোৱাৰ পিছত বহুতে কিছুমানে ঘূৰাই আনিব পাৰে, কিছুমানে নোৱাৰে। এনে ক্ষেত্ৰত নিজে কৰিব পাৰে নে নাই, নিজে কৰিব পাৰে নে তোমাক চবে কৰিব লাগে, বা কল কৰিব লাগে, বা তুমি তেওঁলোকক হেল্প কৰিব পাৰা? একচুৱেলি চেষ্টা কৰিলে নিজেও পাৰি নেকি? গোটেইখিনি সকলো গাইডলাইনছ হওক, টাৰ্মছ এণ্ড কণ্ডিশ্যনছ হওক, গোটেই চিষ্টেমতে থাকে।
হয় নেকি কিন্তু আমি সেই শৈলীটো নাজানো কেনেকে কৰিব লাগে যাৰ ফলত বহু লোক মোৰ ওচৰলৈ আহে আৰু এটা হয়তো মই নাজানো মোৰ প্ৰতি এটা বিশ্বাস কিছুমান মানুহে সৰু কাম এটা হলেও মানে মোক সুধিহে লয় এতিয়া বহু ইউটিউবাৰে হওক ইনফ্লুৱেঞ্চাৰ হওক যে কনফাৰ্ম হৈ পেলাই কামটো কৰে সো আই থিংক সেইটো চাগে কিবা এটা বিশ্বাস সুধি লয় এতিয়া যিহেতু এতিয়া বৰ্তমান আমাৰ সমাজত ছ'চিয়েল মিডিয়াই বহুত আগস্থান লৈ আছে আৰু ছ'চিয়েল মিডিয়াৰ পৰা বহুতৰো লাভো হৈছে তেনে ক্ষেত্ৰত যদি পতককে কোনোবাই এগৰাকীৰ একাউণ্টটো হেক হৈ যায় আচলতে হেক যে হয় এই হেক যে হোৱাৰ পৰা যিজন হেকাৰ তেওঁৰ আচলতে কি সুবিধা হয়নো তেওঁৰ একো সুবিধা নহয় তেওঁ তাৰ মাজতো সুবিধা আছে একচুৱেলি হেকাৰজন কোনো ইউটিউবাৰ বা ফেচবুকৰ ইনফ্লুৱেঞ্চাৰৰ লগত দুশ্মনী নাথাকে তেওঁলোকৰ থাকে ইউটিউবৰ লগত সো ইউটিউবক একো কৰিব নোৱাৰাৰ কাৰণে একাউণ্টবোৰ নষ্ট কৰে আৰু যদি কেতিয়াবা ভাল সাবস্ক্ৰাইবাৰ থকা চেনেল পাই যায় তেতিয়া সেই চেনেলটো সেল কৰি দিয়ে নামটো চেঞ্জ কৰি আৰু কিছুমানে গুগল এডসেন্সত বেছি আৰ্নিং হোৱাৰ পাছতো আৰ্নিংটো লৈ পেলাই নিজৰ ট্ৰান্সফাৰ কৰি লয় বেংকৰ একাউণ্টত সেইকাৰণে হেক কৰে যদি ধৰা কোনোবা মানে ধৰা নতুন ইউটিউবাৰ হওক তেওঁলোকে যদি মানে ধৰা হঠাতে হেক হৈ গ'ল তেওঁতো নাজানিব তুমি তেনেকে হেল্প কৰি দিয়া নেকি হা মই হেনেকা কৰো একচুৱেলি মোৰ এটা এজেন্সি আছে যিটোৰ নাম ডিকে সলিউশন তাত বিভিন্ন ধৰণৰ হেকিং ৰিলেটেড সাইবাৰ সিকিউৰিটি ৰিলেটেড বিভিন্ন ধৰণৰ কাম কৰা হয় সো তেওঁলোক আহিব পাৰিব মই সহায় কৰি তো কেনেকে যোগাযোগ কৰিব পাম যোগাযোগ কৰিবলৈ মোৰ মেইল আছে যিটো আপোনালোকে স্ক্ৰিনত দি দিব পাৰিব আৰু যিটো ফোন নাম্বাৰ আছে একচুৱেলি মুখস্থ নাই মোৰ নাম্বাৰটো সো এইটো নাম্বাৰত কন্টেক্ট কৰিলে হল উইদিন 24 আৱাৰ্ছত আমি ৰেসপন্স কৰিম খুব ধুনীয়াকৈ আচলতে আপোনালোকৰ ইউটিউবৰ হওক বা ফেচবুকৰে হওক যিকোনো সমস্যা ছ'চিয়েল মিডিয়াৰ যিকোনো সমস্যা আচলতে দীপাংকৰে সমাধান কৰে তাৰ বিষয়ে বহুত পাতি থাকিম বাৰু দীপাংকৰক মই আজি প্ৰথমতেই সুধিম আচলতে সকলোৱে মানে বেলেগ বেলেগৰ প্ৰতি ধাউতি বেছি থাকে কিন্তু তুমি এই বিষয়টোৰ মানে তুমি সাইবাৰ ক্ৰাইম হওক বা এইবিলাক যেটো মানে বহুতে হয়তো আমাৰ ইয়াত কমেই আমাৰ ইয়াত তেনে ক্ষেত্ৰত তুমি এই বিষয়ৰ প্ৰতি কেনেকৈ আগ্ৰহী হলা এই বস্তুটো মোৰ সৰুৰ পৰা বহুত ইন্টাৰেষ্ট আছিলে মই ব্লেক এণ্ড হোৱাইট মোবাইলৰ পৰাই মই মানে চাই থাকো এনেকুৱা কিবা টেকনলজি আহিব নেকি যে আমি মোবাইলতে আমি বহুত ধৰণৰ কাম কৰি থাকিব পাৰো সো আমি হেনেকে ভাবিছিলো মই তাৰ পাছত ষ্টাডি কৰিলো দিনক দিনে সিস্টেম আপগ্ৰেড হৈ গল আৰু তাৰ পাছত জিও আহাৰ পিছত বহুত এডভান্টেজ পাই গলো বিভিন্ন ধৰণৰ বস্তু ইউটিউবতো শিকিলো ময়ো ভাবিলো কিবা শিকিব পাৰিয়ে নেকি এনেকুৱা সো শিকি আজি ইমানখিনি আৰু বহুত বাকি আছে আৰু আসলে আমি কথাৰ মাজতে এফালে খানাৰ ফালেও যাব লাগিব আমি তেতিয়া হলে আমি প্ৰথমতে খানা আৰম্ভ কৰো তাকে গৰম হলে কথাৰ মাজতে এতিয়া আমি আৰম্ভণিটো কৰি দিও কাৰণ নহলে বেছি গৰম হলে বেয়া হ'ব তাকে আমি প্ৰথমতে বাটাৰ লৈছো দেই বাটাৰ আমি ইয়াতে দিব লাগিব মই অকমান হেল্প কৰি দিও নেকি তাকে যেহেতু মানে জুই হয় গেছত হলেতো অলপ সহজ হ'ব আৰু অলপ দি দিও এইখিনি এতিয়া আৰু এটা বস্তু দিব লাগিব এইটোত আছে বিলাহী আৰু অকনমান আদা মানে শুকান জলকীয়া দুটা পেষ্ট কৰি থোৱা আছে অকনমান ভাজি সেই দি দিছো মায়ে সবতকে কি বেছি ভাল বনায় মায়ে মাংস ভাল বনায় কিন্তু মই যেটো বস্তু নাখাও মাংস বেছি ধুনীয়া বনায় বহুত ধুনীয়া বনায় সব বস্তুৱে বনায় এনে মাৰ হাতৰ খানা সবে ধুনীয়া সবে ভাল লাগে কিন্তু এতিয়া মায়ে নতুনকে পনীৰ বনোৱা কৰিছে সেই আৰু মাৰ ৰেচিপিও বেলেগ মোৰো বেলেগ এজনে যেটো বনায় আৰু যেহেতু তোমাৰ বনোৱাৰ অভ্যাস নাই এতিয়া মায়ে গম পাইছে নাই তুমি যে আজি বনাবা ইয়াতে মায়ে গম পাইছে কিন্তু কৈছে আৰু কি বনাবি জানা আছে বুলিয়ে কৈছে এটা নাজানো আৰু কি হয় এতিয়া মায়ে চক হৈ যায় নেকি চাই লৈ নাজানো হবও পাৰে এতিয়া অলপ আমি কাশ্মীৰ দিব লাগিব এটো কম্পালসৰি নহয় নিদিলেও হ'ব কিন্তু এটো কালাৰটো ভাল হয় তেতিয়া ভাল লাগে দেখিবলৈ ভাল লাগে খাদ্যবিলাক দেখিবলৈ ধুনীয়া হলো খাবলৈ মন যায় বেছিকে সেইটোৱে সেই কাৰণে এটো অপচনেল হয় কিন্তু দিব লাগে মোৰ মতে দিলে বেছি ভাল লাগিব ইনে কৈছে বনাবলৈ নাজানা বুলি এয়া কি ধুনীয়াকে কৰিছো গাইডেন্স দি আছে দেখিছে নহয় ধুনীয়া কালাৰ উঠিছে জুইত বনোৱা অভিজ্ঞতা আছে নে নাই আছে বনাইছো আগতে আৰু মই জুইত বনোৱা খাদ্য বেছি ভাল পাওঁ খাই হেতু কিটো হয় জুইত বনোৱা বস্তু খাই ভাল লাগে খুব ভাল লাগে আৰু মই ভাল পাওঁ বিশেষকে জুইত বনোৱা বস্তু খাই কিমান আৰু চাইনিজ ডিজিটেল এইবিলাক বস্তু খাই থাকিম
লাইফটো পুৰা ডিজিটেল হৈ গৈছে তোমাৰ সম্পূৰ্ণ হৈ গৈছে অলপ অলপ এনেকুৱা পৰিৱেশো লাগে আৰু খুব বেছি ভাল লাগিছে আজি মানে এনেকুৱা লাগিছে কিবা গাঁৱৰ ভিতৰত সোমাই আছো মই এতিয়া দিব লাগিব অলপ বেলেগ ধৰণৰ বস্তু ইয়াতে কাজু আছে আৰু লগতে এঙা গাখীৰ আৰু ক্ৰীম যিটো আমি ইয়াতে দি দিলো খুব ধুনীয়া কালাৰ আহিছে দেখিলে খাওঁ খাওঁ লাগি যায় ন এনেকে লাগে কি বা হৈ গ'ল ভালে হ'ব এতিয়া এইখিনি অলপ আমি অলপ ভাজাৰ পিছত অলপ আমি পানী দিব লাগিব কাৰণ পনীৰটো দিয়াৰ আগত আমি অলপ পানী অলপ দি ল'ব লাগিব বেছি নহয় এই বাতিটোতে দিছো নিমখটো সকলোতে লাগে সেইকাৰণে ইয়াতো দিব লাগিব আমি বেছি নহয় অলপ দিছো সকলোৰে বস্তু বেছি বেয়া যিকোনো বস্তু অভাৰ বেয়া আৰু নিমখ নহলে নহয় খাদ্যত যেহেতু আমি মাছ মাংস খাই বেছি ভাল পাওঁ এইটো সঁচা কথা তুমি আকৌ তাতে ইমান ডেকা ল'ৰাটো হৈ এতিয়া ভেজিটেৰিয়ান হৈ গলা আজিকালি বহুত ল'ৰাই একদম ভেজিটেৰিয়ান হৈছে অকল তুমি বুলি নহয় আৰু মই বহুত কিটা ল'ৰা লগ পাইছো যি ভেজিটেৰিয়ান হৈ গৈছে আচলতে মেইন কাৰণটো কি বাৰু ধনী হয় নি ভেজিটেৰিয়ান হলে মই ধনী জানো ধনী নেকি তুমি সেইটো কাৰণে বোলে বহুতে কয় আৰু মানে আচলতে কি কাৰণে মানে বেছি ভেজিটেৰিয়ান হলা বাৰু কোৱাচোন মাছ মাংসটো আগতে খাইছিলো মই হঠাৎ যে হৈ গলা ভেজিটেৰিয়ান হঠাৎ মানে খাবলৈ মন নোযোৱা হ'ল বহুত কথা বাৰু একচুৱেলি হেল্থৰ কাৰণে বহুত ভাল ভেজিটেৰিয়ান আৰু বেমাৰ আজাৰ নহয় আৰু নেক্সট হ'ল মোৰ হেল্থৰ কাৰণে নহয় আগত যিহেতু খাইছিলো মই একচুৱেলি ভক্তিৰ ফালে সোমাই গলো বেছি হয় নেকি সেই তেতিয়াৰ পৰা মই মানে যেতিয়া ভাগৱত গীতাখন প্ৰথম আৰম্ভ কৰিছিলো শেষ কৰিলো তাৰ পিছতহে গম পালো খাব লাগে কিয় নাখালে কি হয় খালে কি হয় তুমি হেৰি পঢ়িলা গোটেই ভাগৱত গোটেইখন পঢ়িছো মই মানে সেইখন মানে কি হয় শেষ হলে আকৌ আৰম্ভ কৰো শেষ হলে আকৌ আৰম্ভ কৰো কেতিয়া পঢ়া গধূলি সময়ত পঢ়ো ঠিক আমি যি সময়ত চাকি বন্তি জ্বলোৱা হয় সেইটো সময়ত মই পঢ়ি দিওঁ আৰু অকমান আচলতে তুমি তুমি যে ভাগৱত গীতাখন পঢ়িলা পঢ়াৰ পাছত সেই তুমি যেতিয়া পঢ়িলা মই সেইটো কাৰণে সুধি দিলো ভাগৱত গীতাখন পঢ়াৰ পিছত তোমাৰ কেনেকুৱা লাগিলে কি অনুভৱ হ'ল মানে সেইখন পঢ়াৰ পিছত নিজকে নিজে চেঞ্জ কৰিব পাৰিছো মানে নিজকে নিজে ডিসাইড কৰিব পৰা হৈছো যে কোনটো ভুল কাম কোনটো শুদ্ধ কাম কোনটো কৰিব লাগে কোনটো নালাগে এটা এক্সট্ৰা এনাৰ্জি আহি গৈছে মানে কামটো কৰাৰ আগতে মোৰ মাইন্ডে কয় যে এইটো কামটো কৰিব লাগে এইটো নালাগে বহুত পজিটিভ এনাৰ্জি আৰু বেয়া একোৱেই নহয় এখন পঢ়াৰ পিছত সব ভালেই হ'ব যি হ'ব আৰু ইনষ্টেন্টলি লাইফ চেঞ্জ হৈ যাব পাৰে এখন যদি ভালকে পঢ়া হয় ভাগৱত গীতাখন পঢ়িলে আচলতে তোমাৰ জীৱনত কি কি চেঞ্জ পাইছা তুমি ভাগৱত গীতাখন পঢ়াৰ পিছত যিবোৰ বস্তু মই কওঁ বহুততে কৈছো ইয়াতো কওঁ সেইটো কথাটো যিটো বস্তু মই আগতে কৰিব নোৱাৰিছিলো সেই বস্তুটো কৰি এতিয়া ভাল লগা হৈছে যিটো বস্তু ইম্পসিবল লাগিছিলে সেইটো এতিয়া মই বাৰ বাৰ কৰি থাকিব পাৰো হেনেকুৱা কাম মানে তোমাৰ আমনি নালাগে আৰু সব পজিটিভ লাগে যোনফালে যাওঁ সেইটো সাইডে পজিটিভ এটা ভাইব অটোমেটিক্যালি আহি যায় আচলতে আপোনালোকে গম পালে আচলতে আমাৰ উঠি অহা প্ৰজন্মই হওক বা আমিয়ে হওক আচলতে আমি ভাগৱত গীতাখন পঢ়িব লাগে এতিয়া আমাৰ পনীৰখিনি দিয়া সময় হৈছে এইখিনি এতিয়া আমি দিব লাগিব ইয়াতে আপোনালোকে সৰু সুৰা পিচ কৰিও ল'ব পাৰে কিন্তু বেছি সৰু কৰিলে টেষ্ট নাপাব খাই পনীৰ দি দিলে একেবাৰে সহজ ৰেচিপি একদম কম সময়ত পুৰা গেছতটো 15 মিনিট মানত হৈ যাব একদম এতিয়া আৰু অলপ বাটাৰ দিব লাগিব একচুয়ালি আমি যেহেতু বাটাৰ পনীৰ যেহেতু তো ইমানো দিব নালাগে অলপ দিলেই হ'ল কাৰণ প্ৰথমতে দিয়া হৈছিল বহুতখিনি যিসকল মানে ভেজিটেৰিয়ান তেওঁলোকৰ কাৰণে খুব ভাল বস্তু আৰু একদম খাই আমনি নালাগে ভৰপুৰ প্ৰটিন একদম যেহেতু তুমি বেংকে হওক বা ইন্টাৰনেটৰ যিকোনো কামেই হওক বা ফেসবুক ইনষ্টাগ্ৰাম আগতেও কৈছো বা ইউটিউবে হওক হেকিং সোনকালে হৈ যায় একদম আৰু চাবা বিশেষকৈ আমাৰ গাঁৱলীয়া সাধাৰণ শ্ৰেণীৰ মানুহবোৰ মানে যেটো হেকিং হৈ যায় বস্তুবে মানে ধৰক তেওঁলোকে ইমান বেছি নাজানে হঠাৎ কোনবাই একাৰে ফোন মাৰি দিয়ে সব গুটেবিলাক লৈ যায় আচলতে এই ক্ষেত্ৰত তুমি হেকিংৰ বিষয়ে অকমান বহলাই কবা নেকি
হেকিং এতিয়া বিভিন্ন কাৰণত হ'ব পাৰে, বিভিন্ন ক্ষেত্ৰত হ'ব পাৰে। কিছুমানে OTPৰ দ্বাৰা কৰে, কিছুমানে লিংকৰ দ্বাৰা কৰে। সেইকাৰণে আননন কিবা মেছেজ আহিলে কেতিয়াও লিংক ক্লিক কৰিব নালাগে। আমি লিংক ক্লিক কৰিলে আমাৰ গোটেই ডিটেইলছ গুচি যায়। আৰু বিশেষকে আমি OTP যিকোনো OTP বা সেইটো বেংকেও কয়, চবে কয় যে আমি সেইটো শ্বেয়াৰ কৰিব নালাগে। আৰু ভুলতে যদি কাৰোবাৰ নাম্বাৰৰ পৰা গুগল পেটো পইচা আহে, ৰিটাৰ্ণ কৰিব নালাগে। এইটো মই বেয়া ভাবি কোৱা নাই, কাৰণ তাতো কিছুমানে অটো পে কৰি পঠাই দিয়ে। যদি চিনাকি মানুহ হয় তেটো বেলেগ কথা, সেইটো বেলেগ কথা। অচিনাকি হলে অচিনাকি হলেও ভেৰিফাইড কৰিব নালাগে। আৰু যদিহে কোনো ঘনিষ্ঠ নহয়, তেতিয়াহ'লে দৰকাৰ নাই, আহিছে একাউণ্টত সোমাইছে, সোমাব পাৰে। কাৰণ 1 টকাৰ কাৰণে এটা বেংক একাউণ্ট ফ্ৰিজ কৰি দিব পাৰে। 1 টকা, সাধাৰণ 1 টকাৰ কাৰণে। আৰু একচুৱেলি এইবোৰ বহুত হৈ থাকে। আৰু আননন বিশেষকে স্ক্ৰীন শ্বেয়াৰ, ভিডিঅ' ৰেকৰ্ডিং, ভিডিঅ' কল, এইবোৰ আমি পিক আপ কৰিব নালাগে। আজিকালি তুমি গম পোৱা যায় ফেচবুকতে হওক বা তেনেকুৱাতে খুব ভিডিঅ' কলিং আহে, তুমি অন কৰিব নোৱাৰা। এইটো আচলতে ভিডিঅ' কলিংটো ফেচবুকত কেনেকে বন্ধ কৰিব পাৰি? একচুৱেলি ভিডিঅ' কলিংটো যিহেতু মেছেঞ্জাৰ অপচনটো ফেচবুকেই দিছে, সেনেকুৱা কল আহিলে আমি ব্লক কৰি দিয়াৰ বাহিৰে বেলেগ উপায় নাই। বন্ধ কৰিব নোৱাৰি মানে? বন্ধ কৰিব নোৱাৰি, কাৰণ ভিডিঅ' কলটো ফেচবুকত আহিবই, কাৰণ অপচনটো ফেচবুকেই দিছে। আৰু বিশেষ মানে আননন পাৰ্চনৰ ফোন হওক, কিবা এনেকুৱা কিছুমান হেকাৰছে সদায় এনেকুৱা কিছুমান মেছেজ দিব যিটো খুব বেছি মানে এট্ৰেক্টিভ, মানে কব ইমান কৰিলে আমি ইমান 1000 টকা দিম, এইটো কৰিলে এনেকুৱা স্পন্সৰ কৰক, ইমান পাম, সেনেকুৱা মেইল আহিব। সো সেইবোৰ একেবাৰে মানে আমি ইগনোৰ কৰিব লাগে, পাৰিলে ব্লক কৰি দিব লাগে সেইবোৰ। আৰু যে কিছুমান মেছেজ আহে যে আপোনালোকে এই মেছেজটো 10টাক শ্বেয়াৰ কৰক, তেতিয়াহ'লে আপুনি 399 ৰিচাৰ্জ পাব। এইবোৰ যে বিশেষকৈ আমাৰ যিবোৰ পঢ়ি থাকে ল'ৰা, ধৰা কলেজত পঢ়ি আছে, তেওঁলোকে হয়তো ইমান হাতত পইচা নাথাকে যে তেওঁলোকে মানে শ্বেয়াৰ কৰি থাকে যে এই ভিডিঅ'টো আচলতে এইটো তেনেকুৱা কিবা হেৰি আছে জানো, যে লিংক আছে নেকি এইটো শ্বেয়াৰ কৰিলে যে কাৰোবাৰ তাত ৰিচাৰ্জ হৈ যাব, সেনেকুৱা কিবা কথা আছে জানো? সেনেকুৱা কোনো কথা নাই। হয়তো কিছুমান এপ্লিকেশন আছে, তাতে কিছুমান টাস্ক কমপ্লিট কৰিলে পায়, কিন্তু এনেকুৱা নহয় যে 10 জনক শ্বেয়াৰ কৰিলে এনেকুৱাটোৱে বেছি আহে। সেইটো একচুৱেলি যিটো ৱেবছাইট হয়, ৱেবছাইটটোৱে মানে ট্ৰাফিকটো লয়, কাৰোবাৰ ভিউৱাৰ্ছ খিনি। আমাৰ যেনেকে ভিডিঅ' চালে ভিউজ আহে, তেওঁলোকৰ ট্ৰাফিক আহে, যে কিমান ভিউজ আহিলে, সেইটো ডেভেলপাৰ জনৰহে ইনকাম হয়, আমাৰ একো নহয়। আমাক মানে এনে বুৰ্বক বনাই থাকে। একচুৱেলি সেনেকুৱা একো নহয়। আৰু এইবোৰ পৰা সদায় আঁতৰত। আৰু সেই লিংক ক্লিক কৰিলেও আমাৰ ডাটা গুচি যাব পাৰে, বহুত কিবা কিবি গুচি যাব। আৰু আমাৰ মোবাইলত কি আছে কি নাই, কিছুমান লিংক ক্লিক কৰিলে গোটেইখিনি গুচি যায়। এতিয়া পনীৰ খিনি অলপ উতলিছে বাৰু, এতিয়া অলপ ক্ৰীম দিব লাগিব। এতিয়া অলপ কচুৰি মেথি দিব লাগিব, বেছি নহয়, অকমান দিলে হ'ল। কচুৰি মেথিটো বহুত ধুনীয়া চেণ্ট আনে ন? একদম পুৰা ধুনীয়া চেণ্ট এটা ওলাই, যাতে গোন্ধতে খাওঁ খাওঁ লাগে। দীপাংকৰ, AI এতিয়া AI মানে ইন্টাৰনেট জগত খলকনি তুলি দিছে। AI কি কৰিব নোৱাৰে? অলপতে বহুত ডাঙৰ ঘটনা এটা ঘটি গ'ল, AI টোক গম পোৱাই, অৰ্চিতা ফুকন নে কি আছিল যে এইফালৰ, অৰ্চিতা আছিল নে? অৰ্চিতা ফুকন। সেনেকে হৈ গ'ল। আচলতে এই AI যে যাৰে তাৰে মানে ছবি লগাই এনেকুৱা কৰি দিব পাৰে, আচলতে এইটো পৰা বাচিব পাৰি নেকি? আৰু এইটো AI টোনো কি বস্তু, কেনেকুৱা বস্তু, কেনেকে আহিলে এইটো? মানে AI হ'ল, AI এতিয়া ভগৱান বুলিয়ে ক'ব পাৰি। হয় নেকি? কাৰণ AI এতিয়া কৰিব নোৱাৰা কাম একোৱেই নাই, চব কাম কৰিব পাৰে। কাৰণ আমি এই ৰেচিপিটো যে বনাই আছো, আমি যদি AIত ভিডিঅ' কৰি সুধো নেক্সট আৰু কি দিব লাগিব ইয়াত, AI কৈ দিব পাৰে। কৈ দিব পাৰে, কাৰণ AI চব কৰিব পাৰে। কাৰণ AI এনালাইজ কৰি যিকোনো প্ৰশ্নৰে উত্তৰ দিব পাৰে। আজিৰ পৰা 50 বছৰ পিছত কি হ'ব সেইটোও কৈ দিব। AI চব কৰিব পাৰে। বৰ্তমান ChatGPT চবে ইউজ কৰে, আৰু AI যোনে যোনে নাজানে, এই সময়ত কিন্তু এটা প্ৰব্লেম হ'ব। কাৰণ সেই প্ৰব্লেমটো হ'ল বহুতৰে জব চাকৰি চবৰে যাব। কাৰণ আমি কিবা এখন ফৰ্ম এতিয়া যদি আমি বায়'ডাটা এখনে বনাও, আমাৰ বহুত টাইম লাগে। AI ক'লে লগালগ ধুনীয়াকে প্ৰফেচনেলি বনাই দিব, যি লাগে তাকে কৰি দিব পাৰে। মানে AI টো কি এপ ডাউনলোড কৰিব লাগে নে কি? মই AI কিন্তু একেবাৰে ব্যৱহাৰ কৰা নাই। AI কোনো ধৰণৰ এপ নহয়, AI হ'ল চব হয়। AI চব এটা মেচিনাৰী, এটা কি ক'ম আৰু, এতিয়া নামে AI দিছে, মানে আৰ্টিফিচিয়েল ইন্টেলিজেন্স। মানে এপৰ দ্বাৰাই কাম কৰে, কিন্তু সি চব কৰিব পাৰে। সি বৰ্তমান কনচিয়াছ নহয়, যদি কনচিয়াছ হৈ যায় মানুহৰ শত্ৰু হৈ যাব। কাৰণ AI দিয়ে চব চলি আছে। আজিকালি আমি আগতে ভিডিঅ' এটাৰ বা ফটো এটা বেকগ্ৰাউণ্ড চেঞ্জ কৰোতে কিমান কষ্ট হৈছিলে, বহুত দেৰি লাগে। আজিকালি AI অহাৰ লগে লগে যি বেকগ্ৰাউণ্ড লাগে আমি লগালগ কৰিব পাৰো। মানে AI চব ক্ষেত্ৰতে এডভান্স হয়, যিকোনো কথাতে AI এনচাৰ দিব পাৰে। আৰু বৰ্তমান ChatGPT বহুতে ব্যৱহাৰ কৰে। এতিয়া আমি মানুহ এজনৰ ব্যৱহাৰ, এজন মানুহক কেনেকৈ কথা পাতিব লাগে আমি নাজানিলে আমি AI ৰ পৰাও শিকিব পাৰো।
আমি কিবা নাজানিলে আগতে কি কৰিছিলো ইউটিউব সাৰ্চ কৰিছিলো এইটো কেনেকৈ কৰে কিন্তু এতিয়া মানুহে জনা মানুহে এআই ব্যৱহাৰ কৰে আৰু ভালকে দিয়ে আৰু গুগলৰো আজিকালি জেমিনাই বুলি ওলাইছে যিকোনো প্ৰশ্নৰ উত্তৰ যিকোনো ধৰণৰ প্ৰশ্ন মানে একো প্ৰয়োজনে নাই এআই থাকিলে এআই সব মানে কি হৈ গল ন একদম আহিবলগীয়া দিনবোৰ বহুত বেয়া হ'ব এআই কাৰণে আৰু বহুত ভালো হ'ব যোনে ভালকে ইউজ কৰিব পাৰে তাৰ কাৰণে ভাল হ'ব যোনে বেয়াকে ইউজ কৰে তাৰ কাৰণে বহুত বেয়া হ'ব আচলতে তো বহুত ডাঙৰ কথা হৈছে আচলতে হেতু এটা আসলে ইন্টাৰনেটৰে বস্তু যেটো হেতু আমি ব্যৱহাৰ কৰিমটো আমিয়ে ভাল বেয়াটো আমিয়ে কৰিব লাগিব কথাৰ মাজতে আমাৰ ৰেচিপিটো অলৰেডি হৈয়ে গৈছে বেছি সময় নালাগে একচুয়ালি প্ৰায় এটো কৰোতে এতিয়া অকমান ক্ৰীম দিম আৰু তাৰ পিছত আমি এটো নমাই দিম ইমান সহজ ৰেচিপি আপোনালোকেও বনাই খাব এয়া দি দিলে ক্ৰীম একদম হেতু লাষ্ট আৰু এতিয়া দিবলৈ একো নাই লাষ্ট ফিনিশিং কালাৰ দি দিলে আৰু ঘৰত কালাৰ আৰু পনিৰত ক্ৰীম কালাৰে কালাৰ মাৰিছো কালাৰ দীপাংকৰে একেবাৰে নাজানে বোলে ভালে ৰেচিপি শেষে কৰি দিলে এতিয়া নমাই থওঁ খাম বাৰু খাওঁ লাগিছে তথাপিতো কথা পাতিবলৈ বহুত আছে নমাই থওঁ আৰু দীপাংকৰে খুব ধুনীয়া বস্তুবিলাক শিকি আছে গম পাইছো আৰু বহুত ধুনীয়া বস্তু শিকে যিখিনি মানে আমি একেবাৰে নাজানো এটা তুমি যে ডাৰ্ক ৱেবৰ বিষয়ে বহুত ভালকে জানা হেতুৰ বিষয়ে অকমান ৰাইজক কবা নেকি কিন্তু বহুতে নাজানে কিন্তু দেই নাজানে আৰু ভালকৈ নাজানো যিমানখিনি জানো আৰু একচুয়ালি ডাৰ্ক ৱেবটো খুব এটা ভয়ানক বস্তু আমি যিটো ইন্টাৰনেট ব্যৱহাৰ কৰি আছো তাৰে সম্পূৰ্ণ উল্টা সম্পূৰ্ণ বেয়া বস্তু তাতে চলে সম্পূৰ্ণ বেয়াখিনি তাতে চলে তাত বিভিন্ন ধৰণৰ বস্তু পোৱা যায় স্মাগলিঙৰ বস্তু ড্ৰাগছ হওক কিবা হওক ডেঞ্জাৰাছ গেম সুইচাইড গেম বিভিন্ন ধৰণৰ বস্তু পোৱা যায় তাতে আৰু খুব আচৰিত কথা এইটো হ'ব আমি আমাৰ সব ইন্টাৰনেট কানেক্টেড এইটো কেমেৰাত যদি ডাটা কানেকশন অন আছে আমাৰ এক্সেসটো ডাৰ্ক ৱেব পাই থাকিব আমি যেটো কৰি আছো প্ৰি ৰেকৰ্ড হৈ আছে এটো ইচ্ছা কৰিলে তেওঁলোকে প্ৰি ৰেকৰ্ড কৰি আমি যেটো কৰি আছো চাই থাকিব পাৰিব ইমান পাৱাৰফুল আৰু তাত বিভিন্ন ধৰণৰ বেয়া কামি চলে কাৰোবাক যদি টৰ্চাৰ দিব বিচাৰে লাইভ টৰ্চাৰ ৰুম ৰেড ৰুম যেটো ৰুমৰ ভিতৰত মানুহে পইচা দি এজন ব্যক্তিক যি মন যায় তাকে কৰাব পাৰে যিকোনো ষ্টেটতে যিকোনো কান্ট্ৰিতে সকলোতে এনেকুৱা আৰু তাত এবাৰ যদি কোনোবা ভিজিট কৰে ডাৰ্ক ৱেবৰ ভিতৰত তেওঁৰ সম্পূৰ্ণ ডাটা গুচি যাব যেটো বস্তু নৰমেল আমাৰ ইন্টাৰনেটে নোৱাৰে ডাৰ্ক ৱেবে পাৰে আৰু ভাল খবৰ এইটোৱে যে আমাৰ এইবিলাক ফোন বা কম্পিউটাৰ নহয় হেবিলাকৰ কাৰণে বেলেগ ব্ৰাউজাৰ থাকে বেলেগ অপাৰেটিং সিস্টেম আছে তাতহে পৰা যায় আৰু এইবিলাক আসলতে এইবিলাক যে হৈ থাকে এটো মানে সৰকাৰি ভাবেও একো মানে তেওটো প্ৰতিৰোধ কৰিব পৰা ক্ষমতা নাথাকে কোনে কৰি আছে কত কৰি আছে গম নাপায় কাৰণ একো গম নাপায় কাৰণ তাতে বহুত লেয়াৰ থাকে বহুত VPN থাকে পাৰ সেকেন্ডত IP এড্ৰেছ চেঞ্জ হৈ থাকে পাৰ সেকেন্ডত আমি যে কথা পাতি আছো কেইবাৰ বা IP এড্ৰেছ চেঞ্জ হৈছে ঠিক নাই যাতে এনেকুৱা কৰে নে মানুহে চলি আছে ডাৰ্ক ৱেবতে যিমান বেয়া ক্ৰাইম চলি আছে সব ডাৰ্ক ৱেবৰ ভিতৰৰ পৰাই চলি আছে ডাঙৰ সুপাৰি কিলাৰ হওক কিবা কিবি হওক ডাৰ্ক ৱেব এতিয়া কিছুমান গান হওক ওয়েপন হওক সব ডাৰ্ক ৱেবত পোৱা যায় সব তাতে পোৱা যায় মানে তাত সম্পূৰ্ণ বিপৰীত আসলতে তুমি এই বিষয়ে কেনেকৈ গম পালা এই বিষয়ে মই অলপ ষ্টাডি কৰিছো আৰু তাৰ পিছত সাইবাৰ সিকিউৰিটিৰ ওপৰত যেহেতু মই কোৰ্স কৰিছিলো সো তাতে তুমি কোড কৰিছিলা সাইবাৰ সিকিউৰিটিৰ ওপৰত কোড তুমি মই বাহিৰত কৰিছিলো একচুয়ালি আমাৰ অসমত নহয় বাহিৰত বাৰু জেগাখিনি নকওঁ একচুয়ালি আৰু কিছুমান মই অনলাইনো কৰিছিলো অনলাইনো কৰিছিলো অফলাইনো কৰিছিলো বহুতখিনি আৰু এক্সট্ৰা অলপ নলেজ নিজে এটো তুমি যে পঢ়িলা এটো আসলতে তুমি যে যেটো পঢ়িলা কিছুমানে তো বেয়া কামতো ব্যৱহাৰ কৰে পাৰে কৰিব বেয়া কামতো কৰিব পাৰে বাট বেয়া কামত কৰি ইমানখিনি নহব কাৰণ আজিকালি সফল নহব কাৰণ বেয়াতকৈ বেয়াও আছে আৰু কোনোবা যদি বেয়া কাম কৰে ভাল এক্সপাৰ্টে উলিয়াই দিব পাৰিব কোনে এই কামটো কৰিছে তাতকেও এক্সপাৰ্ট আছে আজি মই কি জানো মুতকেও এক্সপাৰ্ট মানুহ আছে যিমান ভাল কৰিলে এই মাৰ্কেটখন লব পাৰি যিমান বেয়া কৰিব এই মাৰ্কেটৰ পৰা আঁতৰাই দিব পাৰি আসলে তুমি যে এই কোৰ্সটো যে পঢ়িবলৈ গলা আসলে এই বিষয় পঢ়িবলৈ তুমি কাৰ পৰা ইমান উৎসাহ পালা যে তুমি এনেকুৱা সোৱা যেটো বস্তু তুমি এতিয়া কৰি আছা হেতু যদিও ইমান মানে লৰাবিলাক বা ছোৱালীবিলাক যিমান হলো আগবাঢ়ি গৈ আছে কিন্তু এই ক্ষেত্ৰত কিন্তু ইমান জনাজাত নহয় বহুতে তো তেনে ক্ষেত্ৰত তুমি এই গুৱাহাটীৰ পৰা দূৰ বাহিৰত গৈ তুমি এই বিষয়ে যে অধ্যয়ন কৰিলা
আচলতে এইটো তুমি তোমাৰ মনলৈ কেনেকে আহিলে মই এইখিনি পঢ়িবলৈ যাওঁ বা এনেকুৱা ইয়াত নাই যিহেতু একচুৱেলি মোৰ খুব ইণ্টাৰেষ্টিং আগৰ পৰাই আছিলে যে এইবিলাক বস্তু মানে যিটো বস্তু আমাৰ মানে ইম্পচিবল কামবিলাক কৰি ভাল পাইছিলো পাৰে নেকি এনেকুৱা কৰিব আৰু তাৰ মাজতে ডাঙৰ কথা এটা মোৰে একাউণ্ট হেক হৈ গৈছিলে তেতিয়া মই ভাবিলো কেনেকৈ কৰে মই হেক হোৱাৰ কাৰণে দুখ লগা নাছিলে মোৰ লাগিছিলে যে কেনেকৈ কৰিলেনো কি কৰিলে এই বিষয়ে জানিব খুব ইণ্টাৰেষ্ট আছিলে তাৰপিছত চাৰ্চ কৰিলো ইউটিউবত খুব চাৰ্চ কৰি চাওঁ এইবিলাকৰ বিষয়ে একোৱে নাথাকে তাৰপিছত গুগলত চালো সেনেকে চাই বস্তুবিলাক গম পোৱা হলো তাৰপিছত অলপ নিজে খুচৰিলো চালো তাৰপিছত গম পালো যে অনলাইনো শিকিব পাৰি অফলাইনো শিকিব পাৰি তাৰপিছত কণ্টেক্ট কৰিলো কিছুমান বেলেগ বেলেগ প্লেটফৰ্মত অনলাইন কোৰ্চ কৰিলো আৰু কিছুমান ডাঙৰ ডাঙৰ যিবোৰ কাম সেইবোৰ অফলাইন শিকিব লাগে কাৰণ সেইবিলাক সম্পূৰ্ণ প্ৰাইভেচি হয় অপেনলি শিকাব নোৱাৰে সেইকাৰণে যাব লগা হ'ল শিকিলে সেয়াই আৰু এতিয়া আপোনালোকক ক'বলৈ পাই সুখী যে মানে দীপাংকৰে বহুত কাম সলভ কৰি দিছে মই জনামতে আৰু বৰ্তমান আমাৰ নিজৰ কামো তেওঁৱে সলভ কৰিছে তো আপোনালোকে ইন্টাৰনেটৰ আচলতে যিকোনো সমস্যাই আচলতে দীপাংকৰ আপোনালোকৰ লিংকত মই পিছত দি দিম আৰু আপোনালোকে যিকোনো সমস্যা ইন্টাৰনেটৰ মানে দীপাংকৰ লগত আলোচনা কৰিব পাৰিব আৰু এই তুমি যে এইবিলাক কাম কৰি আছা বিনিময়ত তুমিতো কিবা এটা লোৱা কমকে হয়তো বেলেগতকে তুমি কমকে লোৱা আৰু মেক্সিমাম কাম কিন্তু ফ্ৰী অফ কষ্ট মই কৰো কিন্তু যিবোৰ কাম পইচা ল'ব লগীয়া হয় সেইবিলাক তুমি পইচা লয় আৰু ল'বই লাগিব যিহেতু তুমি চলিবও লাগিব সেইটো হয় তো তেনেস্থলত তোমাক যদি মানে ধৰা কেতিয়াবা ঘৰতো লগ কৰিব পাৰে নেকি না তোমাক অফিচ আছে ক'বাত মোৰ অফিচ আছিলে অফিসটো বৰ্তমান মানে বন্ধ কৰিলো কাৰণ কি অভাৰলোডেড কাম আহি গ'ল ষ্টাফো মোৰ কম আছে আৰু তাৰ মাজতে কিছুমানে ঘৰত লগ কৰে কিন্তু মানে পিছত অসুবিধা হৈ যায় গৈ কাৰণ প্ৰতিটো কথাতে যদি সৰু সুৰা কথাতে যদি আহে তেতিয়া অলপ অসুবিধা পাওঁ সো সেইকাৰণে মই আজিকালি লগ কৰা নাই অনলাইনে সলভ কৰি আছো আৰু মোৰ এজেন্সিটো অনলাইনে কাম কৰি আছো এতিয়া আৰু ইয়াৰ ওপৰতে শুনে ডাৰ্ক ৱেবৰ তুমি মই ক'বাত তোমাৰ চাইছিলো ডাৰ্ক ৱেবৰ বিষয়ে তুমি যে কৈছিলা কিবা মানুহৰ স্কিনো ব্যৱহাৰ হয় তুমি কৈছিলা ন মানুহৰ স্কিনো ক'বাত ব্যৱহাৰ হয় তেনেকুৱা এই সঁচা নেকি মানুহৰ সম্পূৰ্ণ সঁচা কথা ডাৰ্ক ৱেবত মোবাইল কাৰোবাক মোবাইলৰ বেক কভাৰ লাগে মানুহৰ স্কিনেদি বনোৱা মানে অদ্ভুত বস্তু তাতে পায় অদ্ভুত ক'ত পাব মানুহৰ স্কিন বিলাক কিমান মানুহ লাইফ টৰ্চাৰ কৰি আছে সব মানুহ কিমান মানুহ মিসিং হৈ যায় তাত কোনো সংসত্ত নোহোৱাই যায় একদম গমেই নাপায় ক'ত আছে কি হয় কোনে কৰিছে এইটোতো কোনো গম নাপায় এনেকুৱা মানুহ আছে নে যে মানুহৰ স্কিনেৰ দি আৰু তেওঁক আৰু মোবাইলৰ কভাৰৰ বেক কভাৰ লাগে আছে কাৰণ এনেকুৱা কিছুমান মানুহ থাকে যাৰ ব্ৰেইনটো সম্পূৰ্ণ সাইকো বুলি কয় হেনেকুৱা মানুহটো বহুত আছে আৰু সেইবোৰ মানুহে সেইবোৰ কাম কৰে আৰু সেইকাৰণে ডাৰ্ক ৱেব আজিও মানে চলি আছে এই বেয়া কামৰ কাৰণে বেছিকে চলে বেয়া কামৰ কাৰণে নামে তাৰ ডাৰ্ক ৱেব মানে সেই কি বুলি কয় এইটো আমাৰ যিটো মানে নিষিদ্ধ বস্তু আৰু কাৰণ এইটো বস্তুটো চৰকাৰৰ কিছুমান বস্তু টপ সিক্ৰেট কৰিবৰ কাৰণেহে বনাইছিলে ভালৰ কাৰণে বনাইছিলে কিন্তু এতিয়া বেয়াৰ কাৰণে গুচি গ'ল সেইটো বস্তু সব ক্ষেত্ৰতে হৈছে যেনেকৈ এআই টো কথা কৈছিলো ভালৰ কাৰণে বনাইছিলে এটা মানুহে বেয়া কৰি আছে এইটো গম পাই নে নাপায় এই বস্তুটো চাবা কিছুমান এনেকুৱা হয় এতিয়া চাবা তোমাৰ ধৰা কাৰোবাৰ প্ৰতি কাৰোবাৰ মানে এইটো বেয়া ভাৱ আছে ধৰা মোৰ প্ৰতি তোমাৰ বেয়া ভাৱ আছে বা তোমাৰ প্ৰতি মোৰ বেয়া ভাৱ আছে এনে ক্ষেত্ৰত এনেকে এআই লগাই পানি মানে মানুহজনী একদম বা মানুহটো মানে সেইটো বেয়া ক্ষেত্ৰতো ব্যৱহাৰ কৰি দিয়ে কিন্তু এইটো এআই বুলি মানুহে কিয় গম নাপায় মানে পতককে একচুৱেলি আমাৰ বিশেষকৈ অসমত মানুহবোৰ এডভান্স নহয় বুজি নাপায় এইটো যে এআই হয় বুলি গম নাপায় এআই ফটো এখন ক্লিক মানে বনাই দিলেও মানুহে গম নাপায় একচুৱেলি নিজেও অলপ ষ্টাডি কৰিব লাগিব নিজেও গম পাব লাগিব যে এই মানুহজন এনেকুৱা পৰ্যায়ৰ নহবও পাৰে ফটো এখন দেখিলে যে সঁচা আজিৰ দিনত সেইটো নহয় আৰু ভিডিঅ'ও বনাব পাৰে এআইৰ যোগেদি সো আজিকালি এআই দি চেক কৰা বহুত ৱেবসাইটো ওলাইছে যে এইটো কি হয় মানে এআইৰ ৱেবসাইট আছে কিছুমান মই কৈ দিম বাৰু সেই ৱেবসাইটত ফটোখন বা ভিডিঅ' এটা আপলোড কৰি দিয়াৰ লগে লগে গম পাই যে এখন এআই জেনাৰেটেড হয় নে অৰিজিনেল ফটো তেনেস্থলত আমাৰ যিসকল আমাৰ অসমৰ সাংবাদিক যিহেতু সাংবাদিক হৈছে আমাৰ চতুৰ্থতম স্তম্ভ হয়নে যিটোৱে তেওঁলোকে আমাক ভাল বেয়া সকলোখিনি দিশ দেখুৱাই লৈ যায় তেনেস্থলত তেওঁলোকে আকৌ সেইটো আকৌ ঢোলতাল বজাই পানি সেইটোৱে কৈ দিয়ে যে এইটো এনেকুৱা হৈছে তেনেকুৱা হৈছে তেওঁলোকে একো গম নাপায় নেকি এই ক্ষেত্ৰত তুমি কিবা ক'বা নেকি এই ক্ষেত্ৰত কৰে এনেকুৱা ময়ো দেখিছো কাৰণ তেওঁলোকে এইটো বিষয়ে নাজানে বিশেষকৈ এআই কি বস্তু আৰু এনেকুৱা কিছুমান মই পৰ্টেল দেখিছো আজিকালি তেওঁলোকে সম্পূৰ্ণ ভুল ইনফৰমেশ্যন এটা দিয়ে তাকেতো কৈছো আৰু এআই যে সকলো সঁচা কথা ক'ব সেইটোও নহয় চিষ্টেমত যি আপগ্ৰেড কৰিছে সেইখিনি কথাহে কয় এআই সো এআইৰ প্ৰতিটো বস্তু শুদ্ধ নহবও পাৰে সেইকাৰণে সদায় এআইত যদি কিবা বস্তু আমি সাৰ্চ কৰো সবগিটা এআইতে চাব লাগে ডিপসিক হওক ChatGPT হওক গ্ৰক হওক বা আজিকালি জেমিনাই ওলাইছে সকলোতে সাৰ্চ কৰি চাব লাগে বস্তুটো কিমান দূৰ সত্য তাৰ পিছতহে কৰিব লাগে যেটো আমাৰ অসমত
বহুতে মিছ ইউজ কৰি আছে। এতিয়া চাবা এআই আমাৰ উঠি অহা প্ৰজন্মৰ যিটো ষ্টুডেন্ট বিলাকে এআই ইউজ কৰি মানে চব কুৱেশ্যন এনচাৰ চব উলিয়াই ল'ব পাৰে নেকি? চব পাৰে। আৰু এআইত সেই কুৱেশ্যন এনচাৰ যিবিলাক দিয়া থাকিব, যেনেকে গুগলত কেতিয়াবা দিলে চব প্ৰত্যেকটো কুৱেশ্যন শুদ্ধ নহ'বও পাৰে, এআইটো তেনেকুৱাই নেকি? এআই তেনেকুৱা নহয়, এআইত সেনেকুৱা একো কুৱেশ্যন নাই যাৰ এনচাৰে দিব নোৱাৰে। চব এনচাৰ মানে চব এনচাৰ দিব পাৰিব, মানে পৃথিৱীত যিকোনো ধৰণৰ কুৱেশ্যনৰ এনচাৰ দিব পাৰিব। বহুত ভাল কথাৰো এনচাৰ দিব পাৰে, বহুত বেয়া কথাৰো এনচাৰ দিব পাৰে। হয়, বহুত অপেনলি কিছুমান কথা কৈ দিব পাৰে, কিছুমান টপ চিক্ৰেটলিও কথা ক'ব পাৰে, মানে এআই চব এনচাৰে দিব পাৰে। এতিয়া যিহেতু আমাৰ উঠি অহা প্ৰজন্ম মানে এইবিলাকৰ ওপৰত খুব ইণ্টাৰেষ্টেড, তেনে ক্ষেত্ৰত তেওঁলোকে যদি কিবা এটা বেয়া এআই চাৰ্চ কৰে, তেতিয়াহ'লে মানে এইটো গম পাই যাবনে আমাৰ প্ৰশাসনে হওক বা কিবা গম পাবনে নে নাপায়? নাপায়, একচুৱেলি নাপায়, সেইটো গম নাপায়। কাৰণ এটা এআই চাৰ্চ ইঞ্জিনে কি কৰে, মই চাৰ্চ কৰিলো, বেলেগে চাৰ্চ কৰিলে, এআই ডাটাখিনি কালেক্ট কৰে। সেই যি ডাটা চাৰ্চ কৰিছে সেই বস্তুখিনি কাকো নকয়, মানে সেই বস্তুটো নিজৰ প্ৰাইভেচিটো ৰাখি থৈ দিয়ে। কোনে চাৰ্চ কৰিছে, কোনে কি কৰিছে সেইটো জনাব নোৱাৰি। কিন্তু এআই কিন্তু বহুত ডেঞ্জাৰাছ। এআইৰ ওপৰত মাজতে ইলন মাস্কে কি কৰিছিলে, এআইক মানে সুধিছিলে যে কোনো চৰকাৰৰ দলৰ নাম কোৱা নাই মই, তাক মানে চাৰ্চ কৰিছিলে যে এখন চৰকাৰে মানুহক কেনেকৈ বুৰ্বক বনায়। তেতিয়া এআই এনচাৰটো দি দিছিলে, যাৰ ফলত মানে এআই গৰ্কৰ ওপৰত কেছ ফাইল কৰিছিলে, যে মানে সম্পূৰ্ণ ভিতৰুৱা কথা কৈ দিব পাৰে মানে। কাৰণ সেইটোৱে বুজাইছে যে এআই কিমান ডেঞ্জাৰাছ হয় কথাটো। এতিয়া আচলতে তথাপিতো কিন্তু এইটো ব্যৱহাৰ কৰিব নালাগে, আমাৰ উঠি অহা প্ৰজন্মই মানে ভাল কামত ব্যৱহাৰ কৰিব লাগে। ভাল কামত কৰিব লাগে, কিন্তু এতিয়া এআই নহলে একো কামেই নোহোৱা হৈছে আজিকালি মানুহৰ। কাৰণ এআইটো লাগিব। আজিকালি মানুহে ইংলিছত টকিং কৰিব নাজানে। হয়, কিন্তু এআইক যদি আমি সেই বস্তু দি দিওঁ, এইটো ৰিপ্লাইনো কি দিব লাগে, ধুনীয়াকে লিখি দিব, আমি সেইটো কপি কৰি পঠাই দিলো। চ' মানে সম্পূৰ্ণ এআই চলাই আছে এতিয়া বৰ্তমান। আৰু এআই দিয়ে গোটেইখিনি হ'ব, আৰু আহিবলগীয়া দিনত চব এআই থাকিব, আৰু এআই কনচিয়াছ হৈ যোৱাৰ লগে লগে মানুহৰ শত্ৰু হৈ যাব এআই। আচলতে যিমান ভালো হ'ব সিমান কিন্তু বেয়াও হ'ব। বাৰু এই ইণ্টাৰনেটৰ বিষয়ে আমি বহুত কথা পাতিলো, এতিয়া আমি দীপাংকৰ অকণমান পাৰ্চনেল কথা অকণমান পাতো। তুমি যে এই জগতখনলৈ গ'লা, একদম সম্পূৰ্ণ বেলেগ এখন জগত, যিটো তুমি একেবাৰে কম্পিউটাৰতে লাগি থাকিব লগা হয়। সেইটোৱে। তেনেস্থলত এই তোমাৰ ঘৰখনৰ পৰা কেনেকুৱা ছাপোৰ্ট পাইছিলা মানে এইবিলাক পঢ়িবলৈ যোৱাৰ আগতে? সম্পূৰ্ণ ছাপোৰ্ট আছিলে ঘৰৰ ফালৰ পৰা। কাৰণ ঘৰত জানিছিলে যে মোৰ ইণ্টাৰেষ্টিঙে অলপ মেচিনাৰী বস্তুৰ ওপৰত আছিলে, কম্পিউটাৰৰ ওপৰত আছিলে। চ' সেইকাৰণে ঘৰৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট, এতিয়াও ছাপোৰ্ট কৰো। ঘৰৰ ছাপোৰ্টৰ কাৰণে চাগে কিবা নহয় কিবা এতিয়া অলপ কৰিব পাৰিছো। আৰু এতিয়া মই সুধো, তুমি সৰুৰ পৰা এতিয়ালৈকে যিমানখিনি পালা, আচলতে সকলোকে টকাই লাগে। টকাৰ অবিহনেতো একো, মানুহে যদিও কয় টকা নহলেও চলিব পাৰে, আচলতে টকা নহলেতো চলিব নোৱাৰি। তেনেস্থলত তোমাৰ জীৱনত তুমি টকাৰ প্ৰয়োজন কিমান বুলি ভাবা? আছে, লাগিব টকা। মই একদম অপেনলি কওঁ, এইটো নকওঁ যে টকাই নহয়, লাগিব। কাৰণ মোৰ নিজৰ এক্সপিৰিয়েঞ্চ অনুযায়ী কওঁ, মোৰো এটা সময়ত বেয়া দিন আছিলে, তেতিয়া মানুহে মোক ইমান ভালকে ৰেছপন্স নকৰিছিলে। কিন্তু এতিয়া সেই ৰেছপন্স নকৰা মানুহে মোৰ কাৰণে দিনৰ দিনটো ৰখি থাকে। কিয়? সেই চেঞ্জেছটোৰ কাৰণে। যেতিয়া মোৰ বেয়া আছিলে মোৰ দিন, তেতিয়া একো ভেলু নাছিলে। আৰু টকাটো থাকিলে মানুহৰ আজিকালি ষ্টেটাছ। সি যিমান ডাঙৰ মানুহে নহওক, যদি টকা নাথাকে ষ্টেটাছটো কাম নাই। চ' টকা ইম্পৰ্টেণ্ট আছে, আৰু লাগিব টকা। আৰু টকা মই সেইটোতো কমেই, মই টকা লাগিব। টকা লাগিব, টকা মেইন। টকা মেইন। আচলতে মানুহক টকাটো লাগেই। লাগে। তোমাৰ মতে সুখী হৈ থাকিবলৈ টকাৰ অবিহনে কিহৰ বেছি প্ৰয়োজন? এইটো এনচাৰটো খুব ক্ৰিটিকেল এনচাৰ, কিন্তু প্ৰেক্টিকেলি চাব গ'লে এইটোতো মই টকা বুলিয়ে ক'ম। কাৰণ সুখী হৈ থাকিবলৈও টকাই লাগিব, আৰু টকা থাকিলেহে বেমাৰ এটাৰ পৰা ট্ৰিটমেণ্ট হোৱা যায়। চ' আৰু কিছুমান বস্তু আছে এনেকুৱা যি বিচনা কিনিব পাৰি, টোপনি কিনিব নোৱাৰি। সেইটোও আছে এটা বস্তু। চ' কিছুমান বস্তু এনেকুৱাও কেতিয়াবা চিটুৱেশ্যন আহে যিটো টকাৰে কিনিব নোৱাৰি। চ' দুইটাই প্ৰয়োজন। টকা থাকিলেহে এইফালেও ঠিক থাকিব, টকা নাথাকিলে সিফালে ঠিক নাথাকে আজিৰ দিনত। টকা মেইন। টকা মেইন। আৰু দীপাংকৰৰ, যিহেতু তুমি সৰুৰ পৰা মানে গুৱাহাটীতে ডাঙৰ হৈছা, এতিয়ালৈকে জীৱনৰ আটাইতকৈ স্মৰণীয় ঘটনাটো কি তোমাৰ? যিটো তুমি কেতিয়াও পাহৰিব নোখোজা, বা তোমাৰ পাহৰা নাযায় আৰু কেতিয়াও? সেইটো, যেতিয়া মোৰ প্ৰথম 100টা ছাবস্ক্ৰাইবাৰ হৈছিলে। সেনেকুৱা নহয়, একচুৱেলি মোৰ ভাল লাগিছিল তেতিয়া। বহুত ষ্টুডেণ্ট আছিলো, যেতিয়া ইউটিউব কৰিছিলো, যেতিয়া নিজে কষ্ট কৰি কিবা এটা এমাউণ্ট পাইছিলো, খুব বেছি ভাল লাগিছিল। আৰু তেতিয়া $100 কৰিছিলো কিবাকে কৰি, ইউটিউব কৰি কৰি কৰি। সেইটো মানে মোৰ দিন আজিও মনত পৰে, আৰু সেই টকা মই এতিয়াও থৈ দিছো, খৰচ কৰা নাই।
$100টো $100টো উইথড্ৰ কৰি যিখিনি পাইছিলো এতিয়াও মই থৈ দিছো মানে খৰচ কৰা নাই মানে মই মনত ৰাখি মোৰ আহিবলগীয়া প্ৰজন্মকো জনাম যে এয়া মোৰ ফাৰ্ষ্ট ইনকাম আছিলে আৰু সেই দিনটো আটাইতকৈ মই সুখী আছিলো যে মই নিজে কিবা এটা কৰিব পাৰিছো তাতকে এনেকুৱা স্পেচিয়েল দিন অহা নাই এতিয়ালৈকে আহিব চাগে এতিয়া চাবা উঠি অহা বৰ্তমান প্ৰজন্মবিলাক এতিয়া তুমি অলপ দিনৰ আগতে গম পাইছা আজি কেইদিনমানৰ আগতে এজন ইউটিউবত ইংলিছ টিচাৰৰ নামেৰে যিজন বৰপেটা ফালে আছিলে নেকি ঘৰ তেওঁ হঠাতে একো তেনেকুৱা কথা নোহোৱাকে ছুইচাইড কৰি দিলে তো তেওঁৰ অকলশৰীয়া বাৰু তথাপি তেওঁ ছুইচাইড কৰি দিলে তেনে ক্ষেত্ৰত আজিকালি উঠি অহা প্ৰজন্মই এই ছুইচাইডটো খুব মানে পটককে মানে তেওঁলোকে ছুইচাইডটোৱে লৈ লয় মানে মই একো কৰিব নোৱাৰো ছুইচাইড আচলতে প্ৰত্যেকটো জীৱনততো দুখ থাকে তেনেস্থলত এই যে হঠাতে এই মানে ডিপ্ৰেছনত গুচি যায় হঠাতে কাকো নোকোৱাকৈ ছুইচাইড কৰি দিয়ে মানে ভাবিবই তেওঁলোকে নোৱাৰে তেনে ক্ষেত্ৰত উঠি অহা প্ৰজন্মক মানে তুমি উঠি অহা প্ৰজন্মক কিবা ক'বা নেকি এইটো একচুৱেলি কিয় হৈছে এইটো কিন্তু মেচিনৰ ৰিলেটেডে প্ৰশ্ন আগতে আমি কি কৰিছিলো আমাৰ দিনত মোবাইলৰ ইমান চিষ্টেম নাছিলে আমি বন্ধু হওক কিবা হওক খেলা ধূলাত গৈছিলো আজিকালি নাই আজিকালি মোবাইলটোৰ ভিতৰতে সোমাই সোমাই এনেকুৱা হৈ গৈছে যে অকলশৰীয়া অনুভৱ কৰা হৈছে আৰু মেইনলি এই ছুইচাইডটো কি হয় শিক্ষাৰ অভাৱ একদম যেতিয়া মানুহৰ শিক্ষা কম থাকিব মগজুটো ভালকে নচলিব আৰু তেতিয়া এনেকুৱা ধৰণৰ কিছুমান কাণ্ড কৰিবলৈ মানে বিচাৰে সো সেইকাৰণে শিক্ষা ইম্পৰ্টেন্ট আৰু পাৰিলে অলপ মোবাইলৰ পৰা আঁতৰত থকাটো বেছি বেটাৰ মোবাইলেও ব্ৰেইন নষ্ট কৰিব পাৰে যেনেকে এতিয়া মোবাইলে আমাক কন্ট্ৰল কৰি আছে কাৰণ ৰাতি শোৱাৰ আগত ৰিলছ দুটাটো চাবই লাগিব নহলে নহব এইটো কিন্তু হয় একচুৱেলি এই বস্তুটো মোবাইলৰ এআই সিস্টেমে কৰি আছে আৰু আমাৰ কেতিয়াবা দুখ লাগি থাকিলে দুখৰ ৰিলছ আহে মোবাইলত অটোমেটিক্যালি ফ্লিপকাৰ্টত যদি আমি এটা কাপোৰ চাই থাকো ফেসবুকতো কাপোৰ আহা ষ্টাৰ্ট কৰি দিব হেতু হয় কিন্তু সেই মোবাইলে যেনেকে আমাক কন্ট্ৰল কৰি আছে আমাক আমি কিটো চাই ভাল পাইছো হেতুকে আহি থাকে এতিয়া আমি যদি এই মোবাইলটোৰ ওচৰত বেছি যদি ডাৰ্ক ৱেবৰ বিষয়ে কথা পাতি থাকো সব ডাৰ্ক ৱেবৰ ৰিলছ আহিব কাৰণ হেনেকৈ আৰু ঠিক মোবাইলে আমাক কন্ট্ৰল কৰি আছে আৰু আমাৰ ব্ৰেইনটোও কন্ট্ৰল কৰিবলৈ ধৰিছে লাহে লাহে তো এই ডিপ্ৰেছন বা এই আত্মহত্যা এইবিলাক ৰোধ কৰিবৰ কাৰণে আচলতে আমি কি কৰা উচিত আমি এইবোৰ ৰোধ কৰিবলৈ হলে আমি আমাৰ পৰিয়ালক সময় দিয়া উচিত মোবাইলৰ পৰা অকমান আঁতৰত থাকি আৰু অলপ খেলা ধূলাও কৰিব লাগে অকল মোবাইলতে গেম খেলি থাকিলে নহয় একচুৱেলি কি হল আমাক সম্পূৰ্ণ মেচিনে আমাক নষ্ট কৰি আছে ব্ৰেইনটো কাৰণ সুইচাইড আগৰ দিনৰ ল'ৰা ছোৱালীবিলাকে নকৰিছিলে এতিয়া দিনৰ ল'ৰা ছোৱালীহে বেছি কৰে ন আজিকালি বেছি হয় সেইটো আৰু দিনক দিনে মানে বহুত ভাল মানুহও সুইচাইড কৰে আজিকালি যাৰ নেকি টকা পইচাৰ অভাৱ কিন্তু নাই তেনেকুৱা মানুহ কৰে কাৰণ বহুত ধৰণৰ কথা বিভিন্ন ধৰণৰ কথাত বেলেগ বেলেগ কাৰণত সুইচাইড কৰিব পাৰে আচলতে পাকঘৰৰ অভিজ্ঞতা তোমাৰ নতুন বুলি ক'লেও বেয়া নহয় একেবাৰে নহয় তেনে ক্ষেত্ৰত তোমাৰ পাকঘৰ এতিয়া যে বহুতখিনি সময় মোক দিলা তুমি কিমান ব্যস্ত মই জানো তাৰোপৰি তুমি গুৱাহাটীৰ পৰা আহি পাকঘৰত ইমানখিনি সময় দিয়াৰ কাৰণে তোমাক ধন্যবাদ আৰু তোমাৰ পাকঘৰত অভিজ্ঞতাটো অকণমান জানিব বিচাৰিছো পাকঘৰৰ অভিজ্ঞতাটো আৰু কওঁ মই কাৰণ মই নষ্টালজিক হৈ পৰিছো একচুৱেলি এই পৰিৱেশটো যিটো পৰিৱেশ এই গাঁৱতহে পোৱা যায় সো বহুত দিনৰ পাছত মই পাইছো ইনফেক্ট মোৰ নিজৰ গাঁৱতে এই পৰিৱেশটো নাই এতিয়া আৰু খুব বেছি ভাল লাগিছে আৰু মোক যদি গোটেই ৰাতি ইয়াতে থাকিব দিয়ে মই থাকি দিব পাৰিম একদম মানে ইমানে ভাল লাগিছে সবফালে ইমান ধুনীয়াকে আৰু খুব এটা ভাল এক্সপেৰিয়েন্স বুলি মই ভাবো আৰু মই বিচাৰিছিলো এনেকুৱা জুইত কিবা এটা কেতিয়াবা কৰবাত বনাব পাৰো দুই এষাৰ কথাও পাতিব পাৰো যিটো মোৰ আজি হ'ল খুব বেছি ভাল লাগিছে মোৰ আজি আৰু এফালে দীপাংকৰ মানে বনাই হলো যেতিয়া আপোনালোকে দেখি পালে খুব ধুনীয়াকৈ বনাইছে দীপাংকৰেনো কেনেকুৱা বনাইছে আপোনালোকে ৰব লাগিব মই জনাই আছো আমি একেবাৰে শেষৰ পৰ্যায়লৈ আহিলো এয়া দীপাংকৰে পনীৰ বনালে আৰু এতিয়া পনীৰ মই এতিয়া প্ৰথমতে আচলতে পনীৰ টেষ্ট কৰিম একদম ৰিভিউটো চাও কেনেকুৱা ন কিমান ধুনীয়া লাগিছে এইয়া চাও কি বঢ়িয়া খাবলৈ কিমান বঢ়িয়া খাই আছো তুমি মিছা কথা কৈছা দে বনাব নাজানো বুলি ৰেষ্টুৰেণ্টও পাত্তা নাপাব লৈ যাব দীপাংকৰ নাই এইটো বেছি হৈ গৈছে সঁচাই তুমি খালে গম পাবা কেতিয়াবা ভাল হৈ যায় তুমি খোৱা খাইলে তুমি নিজৰ ৰিভিউটো তুমি নিজে দিব পাৰিবা নিজৰ ৰিভিউ মই নিজে দি চাও কেনেকুৱা হয় প্ৰথমতে কি বঢ়িয়া হৈছে প্ৰথমতে চাও সঁচাকে বহুত টেষ্টি হৈছে আৰু আপোনালোকৰ বেয়াও লাগি দিয়কচোন সদায় সদায় এনেকে দেখা খাই থাকো বাৰু আপোনালোক আহিব পিছলৈ বনাব জানিছা দেখোন জানিছো
এতিয়া ৰাতি বহু হ'ল, এতিয়া আমি বিদায় মাগিব লাগিব, দীপাংকৰ যাব লাগিব সুদূৰ গুৱাহাটীলৈ। একদম তো আজিলৈ আহোঁ, আকৌ লগ পাম এটি নতুন খণ্ডত। ধন্যবাদ, শুভৰাত্ৰি।